নমস্কাৰ, মই শ্ৰী গৌতম লাহন আৰু বুলু আহমেদ। আমি দুজন এই চকীঘাট সমন্বয়ৰক্ষী, যিসমূহ আমাৰ 52টা গোটত চৰকাৰে খেতি কৰিবৰ কাৰণে বা স্বাৱলম্বিতা হোৱাৰ কাৰণে যি গোটত মাটি এলট কৰিছিলে, তাৰ এই গোটেই সমিতিখনৰ আমাৰ দুজনক সভাপতি আৰু সম্পাদক হিচাপে ইয়াত দায়িত্ব দিছিলে। আৰু যোৱা দিনবোৰত আমি দেখিছোঁ আমাৰ যুৱকসকলে ইয়াত খেতি বাতি কৰি আছিলে, কিন্তু অলপ দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এটা অপৰাধী চক্ৰ ইয়াত কাম কৰি আছে। বিশেষকৈ আমাৰ খেতিপথাৰবিলাক অনিষ্ট কৰিছে, লগতে গোটৰ বিশেষকৈ মোৰ ফাৰ্মৰে প্ৰায় 5টা গৰু চুৰ কৰিলে, তাৰপিছত 4টা মস্ত খাহী ছাগলী চুৰ কৰিলে, তাৰ উপৰি মটৰ চটৰ এইবিলাকতো চুৰ কৰিছেই। সিদিনাখন খেতিপথাৰতো জুই লগাই দিলে। এই অপৰাধী চক্ৰ এটাই কাম কৰি আছে। লগতে এই অঞ্চলত বিশেষকৈ গৰু ছাগলীৰ পৰা মানে বহুত ৰাইজ মানে নিৰ্ধাৰণ কৰিছে, ৰাইজৰ নিৰ্ধাৰণ কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত কেইবাটাও আগতে আমাৰ ইয়াত স্থানীয় যিসকল যুৱক আছে তেওঁলোকে চোৰ ধৰি পেলাই আৰক্ষীক গতাই দিয়া উদাহৰণ আছে। যোৱাকালিও এটা তেনেকুৱা একেই ঘটনা ইয়াত সংঘটিত হৈছে। যিজন কিবা বক্কৰ কি আলি নে কি, আবু বক্কৰ আলি, আমি যেতিয়া ইয়াত চকীঘাটত মাটি যেতিয়া আমাক গোটসমূহক চাৰ্কল অফিচাৰে চঞ্জাইছিলেহি, সেইদিনাখনো যিটো ঘটনা ঘটিছিল, সেই ঘটনাত তাত আছে, সেই ভিজুৱেল আমাৰ হাতত আছে। আৰু সেইদিনাখন আমাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁকো মূৰ ফালি দিছিলে। মানে এনেকুৱা এটা সাহস কৰি আছে। আৰু আমি যদি কিবা এটা কৰিবলৈ যাওঁ, এইটো ৰাজনৈতিক কিবা ষড়যন্ত্ৰ বুলি দেখুৱাব বিচাৰে। কিন্তু এনেকৈ থাকিলেতো নহ'ব। আমি প্ৰশাসনৰ লগত আমি তেওঁলোকক সহায় কৰি আমি কাম কৰি যাবই লাগিব। অকল সামান্য এখন থানা, কেইজনমান পুলিচে এই বৃহৎ অঞ্চলটো হয়তো কভাৰ কৰিব নোৱাৰে। ৰাইজৰ সহযোগিতা আগবঢ়াবই লাগিব। কিন্তু ৰাইজৰ সহায় সহযোগিতা আগবঢ়াবলৈ যাওঁতে ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে। তথাপিতো আমি প্ৰশাসনক যে আমাক এইখিনি ক্ষেত্ৰত তেখেতসকলে সহায় কৰক, যে উপযুক্ত যিখিনি অপৰাধী তেওঁলোকক শাস্তি দিয়ক, তেতিয়াহে সমাজখন ঠিকে থাকিব। এয়াই আহ্বান আমাৰ। হয়, মই হিকমত আলী, মোৰ দোকান ইয়াতেই। দোকান ইয়াতে মানে কালি যেতিয়া হাল্লা হৈ আছিলে, তেতিয়া মই দোকানত নাই যদি ওচৰে পাছৰে আছিলোঁ, কিন্তু হাল্লাৰ সময়ত মই আহিছোঁ। আহি কিনে মানে কিবা ছাগলী উঠাই লৈ গৈছোঁ বুলি মনত ভৰাই তেখেতে মানে হাল্লা চিল্লা কৰি আছে, গাঁৱৰ মহিলাবিলাকেও হাল্লা চিল্লা কৰি আছে, মই আহিছোঁ। আৰু তেখেত মানে আবু বকৰ ছিদ্দিক আৰু তেখেতৰ গেঙো আছিলে লগত, কিন্তু নাই। তেখেতে মানে এনেকৈ হাল্লা শুনিছোঁ। শুনাৰ পিছত তেখেতে আকৌ মই যেতিয়া গুচি যায়, মই তেতিয়া তেখেতক পালোঁ যে গুচি গৈ আছে। পৰি গৈ দুখ চুখ পাইছে, এইটো মই দেখিছোঁ যে পৰি দুখ চুখ পাইছে, মই এইটো দেখিছোঁ। আৰু এতিয়া কি কৰিছে? এতিয়াতো পিছত আকৌ তেখেতে কি কৰিছে, প্ৰশাসনৰ সহায় লৈছে নে কি কৰিছে, এইটো পিছত মই আকৌ ক'ব নোৱাৰিম। কিন্তু মই দোকানতে আছিলোঁ, দোকানতে বহি আছিলোঁ। মই এইটো আগে পিছে মানে পিছত যোৱা নাই আৰু ক'তো যোৱা নাই, মাত্ৰ হাল্লাটোৱে শুনিছোঁ। তেওঁ মানে ছাগলী লৈ পেলাই আহিছিলে, তেতিয়া ৰাইজে ধৰিছে। ছাগলী তেওঁৰ লগত মই যদিও পোৱা নাই, কিন্তু হাল্লাটোহে শুনিছোঁ। ছাগলী মই তেওঁৰ লগত দেখা নাই, যোনটো দেখা নাই মই নকওঁ আকৌ, কিন্তু মই হাল্লাটো এনেকৈ শুনিছোঁ। হয়, মোৰ নাম মুজাহিদ আলম। যোৱাকালি মই ঘৰতে আছিলোঁ, প্ৰায় 1:30মান বজাত। আমাৰ ঘৰৰ ওচৰতে মানে মহিলা মানুহবিলাকে হাল্লা কৰি আছিলে। মই তেতিয়া ঘৰৰ পৰা ওলাই আহি পেলাই চালোঁ, আমাৰ ইয়াত ননকি কটাইমাৰি JM স্কিমৰ ওচৰত মানে মহিলা মানুহবিলাকে হাল্লা কৰি আছে। তেতিয়া গম পালোঁ যে ছাগলী চোৰ ওলাইছে, স্কুটি লৈ ছাগলী চোৰ এটা আহিছে। ছাগলী মোনাত ভৰাই থকা অৱস্থাত মহিলা মানুহখিনিয়ে প্ৰত্যক্ষ কৰি তেওঁক চোৰটোক ধৰিবৰ কাৰণে চেষ্টা কৰাত চোৰটোৱে মানে দৌৰি পলাই যাবলৈ মানে খাৰি যায়। আৰু গৈ থাকোঁতে এইটো চেইন কেবলৰ ৰাস্তাত পৰি পেলাই দুখ অকণমান মানে ক'ৰবাত ভৰি চৰি দুখ পালে। আৰু তেওঁৰ লগত আৰু 2-4টা গেং, চোৰবিলাকতো গেং ছিষ্টেমতে আহে। 2-4টা মানুহ 4 লাইনৰ আশে পাশে মানে টিকেল গলনি দি থাকে। সিহঁতে কি কৰিলে, ফোন কৰাত তাক উঠাই লৈ গুচি গ'ল। গৈ পেলাই বৰঘাট আৰক্ষী চকীৰ গৈ পেলাই মোৰ নামত এটা অভিযোগ আনিছে, যে ইয়াত কিবা এটা হ'লেই মই মাৰপিট কৰোঁ, কিবা হেৰি কৰোঁ। কিন্তু মই তেওঁক চুবই পোৱা নাই। মই ঘৰৰ পৰা আহোঁতে চোৰ এটা আহিলেতো আৰু দৌৰিয়েই পলাব। মাইকী মানুহে যেতিয়া মানে হুলস্থুল কৰি আছে, দৌৰি পলাইছে। বৰঘাট আৰক্ষী চকীৰ ওচৰত গৈ পেলাই কৈছে যে মই তেওঁক মাৰিছোঁ, ধাৰে গপিয়াইছোঁ। ইয়াত যদি তেওঁলোকৰ ওচৰত কোনোবা প্ৰুফ আছে, কিবা ভিজুৱেল আছে, দেখুৱাওক, মিডিয়াৰ আগত ওলাই দিয়ক। আৰু কিছুমান নিউজবিলাকে সৰজমিন তদন্ত নকৰাকৈ জিছ মানে থানাত ৰখি পেলাই ইয়াত কি ঘটিছে চব তাত বহি পেলাই বনাই নিউজ চেনেল বজাই দিছে। এইটো ইয়াত
জেগাত আহি পেলাই তদন্ত কৰি পেলাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো লৈ পেলাইহে নিউজ কৰিব লাগে। এনেকুৱা ফাঁকিবাজি নিউজটো কৰিব নালাগে। আমি সদায় প্ৰশাসনৰ ওচৰত আৰু নিউজৰ ওচৰত আস্থা আৰু বিশ্বাস আছে ৰাইজৰ। আৰু আমাৰ ইয়াত সঘনাই চুৰ হৈয়ে থাকে। জামুগুৰি থানাত যাওক বা বৰঘাট আৰক্ষী চকীত যাওক, প্ৰত্যেক মাহত 4টা 5টাকৈ গৰু চুৰ বৰচালাৰ পৰা আহে, নগাঁৱৰ পৰা আহে। আমি ধৰি পেলাই আৰক্ষীৰ ওচৰত কিমান চুৰ গতাই দিছোঁ। গতিকে এনেকুৱা চুৰ কৰি পেলাই, ছাগলী চুৰ কৰিব আহি পেলাই যদি ৰাইজৰ খেদা খাই গৈ আকৌ বৰঘাট আৰক্ষী চকীত গৈ পেলাই তেওঁলোকে নিউজ কৰিছে যে মই তেওঁক মাৰিছোঁ, ধাৰে ঘপিয়াইছোঁ, আৰু ইয়াত কিবা এটা ঘটনা হ'লেই মোৰ নামটো বজাই দিয়ে গৈ পেলাই। অকণমান কেইটামান আছেই যে সেইকেইটা মানে মোৰ নামটো বজাবলৈ ভাল পায়, আৰু ফৰলাইনো সিটো পাৰে হ'লে হবিৰ নাম উচ্চাৰণ কৰি দিয়ে। এইটো ননকে গটাই মাৰি। আৰু যোনটো মানুহে এনেকুৱা অভিযোগটো আনিছে মই ধাৰে ঘপিয়াইছোঁ বুলি, আপোনালোকে তাৰ এই ৰাস্তাটো চাই যাওক। এইটো ৰাস্তাতে দৌৰি গ'লে কেনেকুৱা শিলগুটিৰ ৰাস্তা। আবু বকৰ ছিদ্দিক। আগতেও তাৰ তেনেকুৱা আগতে আছে আৰু 2-4টা অভিযোগ তাৰ হেৰি আছে। আৰু 2019 চনত এই মাৰপিটৰ ঘটনাটো কি জড়িত আছে? জড়িত মানে মেইন কালপিট সিয়ে হয়। অন ডিউটি পুলিচ প্ৰশাসনৰ এজন অচিৰ বাহেৰে কোবাই মূৰ ফালি দিছে। এইটোতো আপোনালোকে চবেই জানেই। SDC-ক মাৰিছিলে, চাৰ্কুল অফিচাৰক খেদিছে। সেইখিনি কামত সি জড়িত আছে। সি আৰু কিবা কিবি ক'লে মানুহক ভয় ভাবুকি দেখাই থাকে, বহুত কিবা কিবি কৰিবলৈ।